বহুতৰে চাদৰৰ মানে দহি গুঠিলে টোপটো খুলি যায়, দহিটো খুলি যায়। কেনেকে গুঠিলে আপোনালোকৰ খুলি নাযায় সেইটো দেখাম, কাৰণ নতুন সকলে টানোতে মানে ঢিলা হলে খুলি যোৱা মানে দেখা যায়। গতিকে আপোনালোকে কি পদ্ধতিৰে গাঁঠিলে আপোনালোকৰ দহিটো খুলি নাযায় সেইটো আজি আপোনালোকক দেখুৱাম। ইতিমধ্যে বহুত দহি গুঠা ভিডিঅ' মোৰ দিয়া আছে আৰু বহুতে খুব ধুনীয়া ধুনীয়াকে গাঁঠিছেও। আজি আপোনালোকক এইটোৱে দেখাম খুলি কেনেকে নাযায়। আৰু সূতা মই বৰ্ণালী পাট সূতাই ব্যৱহাৰ কৰোঁ। এই সূতাটো ধুলেও বেয়া নহয় সেইকাৰণে, কিন্তু পদ্মিনী বা আপোনাৰ যদি নৰ্মেল পাট ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে ধুলে সূতাটো বেয়া হৈ যায়। গতিকে বৰ্ণালী পাটটো অকণমান যদিও কষ্টলি কিন্তু মানে ধুলে বেয়া নহয় আৰু ভাল। বহুতৰে কিন্তু জোঁট বান্ধি যায় যদি আপোনালোকে মানে বস্তুটো ঠিককে থব নাজানে বা ৰাখিব নাজানে। গতিকে সূতাটো আনিয়ে দুভাগকৈ কাটি ল'ব, কাটি লৈ যিখিনি আপোনালোকৰ ব্যৱহাৰ হয় সেইখিনি আপোনালোকে কৰিলে আৰু দুভাগ কৰি ধুনীয়াকে এনেকে গাঁঠি থৈ দিব, নাইবা এডাল ৰছীৰে হলেও গাঁঠি থব, তেতিয়া আৰু জোঁট বান্ধি নাযায়। গতিকে আপোনালোকক মই দেখুৱাই দিওঁ। এয়া বৰ্ণালী পাট সূতা আৰু দহি গুঠাটো মই দেখাই আছো। এয়া এনেকে মই সূতাটো গাঁঠি লৈছো। এয়া নৰ্মেল গুলি সূতাৰে আপোনালোকে দহিটো যিমান ডিষ্টেঞ্চত দিয়ে সেই অনুপাতে গাঁঠি ললে হ'ল। তাৰ পিছত আমি এতিয়া দহিটো গুঠিম আৰু খুলি কেনেকে নাযায় সেইটো মই দেখাম। এনেকে ললে এই সূতাখিনি এইখিনি, তাৰ পিছত এনেকে দিলে ওপৰত দি টানি দিব। এইখিনি খুব ধুনীয়াকে মিলাই ল'ব, তেতিয়া আৰু আপোনালোকৰ ফুলি থকাৰ নিচিনা নহয় মূৰটো। এনেকে লৈ এইদৰে 2-3টা গাঁঠি মাৰিব। 3টা গাঁঠি মাৰিলো। 3টা গাঁঠি মৰাৰ পিছত খুলি নাযাবৰ কাৰণে এই যে সূতাডাল ডাইৰেক্ট তেনেকে নাৰাখি দুভাগ কৰি লৈ ইয়াতে গাঁঠি 2টা মাৰি দিব পুনৰ, তেতিয়া খুলি নাযায়। যিসকলে ঢিলাকে অলপ মানে গাঁঠা যায় তেওঁলোকেও এনেকৈ গাঁঠিলে খুলি নাযায়। 2টা গাঁঠি মাৰি দিব, হৈ গ'ল। এইটো আৰু কোনো কাৰণত নুখুলে, আপোনালোকৰ চাদৰ ছিঙিলেও দহিটো খুলি নাযায়। যিমান দীঘল কৰে সেই অনুপাতে কাটি দিব। মই আৰু 2টামান দেখাই আছো, তাৰ পিছত বাকী মই আৰু দেখাই আছো। এনেকৈ আচলতে গাঁঠিটো টানকে মাৰিলে খুলি যোৱাৰ প্ৰশ্নই নাই, কিন্তু কেতিয়াবা সূতাটো পিছল হলে গাঁঠিটো ঢিলা হৈ যায়। এইদৰে তিনিটামান গাঁঠি মাৰিব। এয়া চাই থাকিলে বুজি পাব। এনেকৈ ইয়াৰ পিছত মই দেখাম আপোনালোকক বেলেগ বেলেগ দহি, বিটছৰ দহিও দেখুৱাম, কিন্তু বাকী পখিলা দহি, মণি দি গুঠা দহি, আচলৰ সূতাৰে গুঠা দহি এইবোৰ দেখুওৱা আছে, ভিডিঅ' বহুত দিয়া আছে। আপোনালোক উপকৃত হলে ভাল লাগে সেইটোৱে। আৰু বাকী অনলাইন কাটিং আমাৰ চলি আছে। মে' মাহত আকৌ নতুন বেটছ আৰম্ভ হ'ব, কাৰণ বহুতে সুধি আছে এতিয়াও অনলাইন ক্লাছৰ কথা। মে' মাহৰ পৰা আমাৰ আৰম্ভ হ'ব। মে'ৰ হয়তো 5-6 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম, জনাম সেইখিনি। যিহেতু নতুন বেটছ আৰম্ভ কৰিছোৱে এপ্ৰিলত। এইদৰে
এনেকৈ বাকি আৰু এটা আছে সেইটো দেখাই দিও বাকি এইটো মই দেখাই দিও এইদৰে পানী দি এয়া গাঠিটো এনেকে মাৰি দিব এই সূতাডালেৰে খুলি যোৱা সকলৰ কাৰণেহে দিছো মই এয়া হৈ গল মই দেখাই আছো গোটেইখিনি কেনেকুৱা হৈছে এয়া চাদৰখন হৈ গল দহি গোঠা দেখিছেনে কিমান ধুনীয়া হৈছে এনেকে গুঠিব আপোনালোকৰো কেতিয়াও খুলি নাযায় দহিটো আৰু নতুনখিনিৰ যিহেতু মানে গাঠিটো মাৰিলে ঢিলি যায় আৰু তাৰ পিছত মানে খুলি যায় কেতিয়াবা এনেকৈ যদি গুঠে খুলি নাযায় আশা কৰো ভিডিঅ'টো ভাল পালে পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু পুনৰবাৰ ৰঙালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈকে এয়া